হাই গাইজ গুড মৰ্নিং ৱেলকাম বেক টু মাই চেনেল আশা কৰিছোঁ আপোনালোক ভালে আছে ময়ো ভালে আছোঁ আজি আৰু এটা ভিডিঅ' লৈ আহিলোঁ আপোনালোকৰ মাজত ৰাতিপুৱা উঠিছোঁ পৰঠা বনালোঁ চাহ পৰঠা বনালোঁ আহক দেখাই আছোঁ আৰু মই চাহ খাম এতিয়া ইয়াতে পাকাতে বহি আছোঁ চাহ খাই আছে তাই বিচনাতে খাই আছে আৰু মই পাকাত বহিছোঁ এইটো চাহ লৈছোঁ লগতে অলপ মটনৰ চব্জি আছিল সেইটো লৈছোঁ আৰু পৰঠা বনাইছোঁ দেখিছেনে ৰাতিপুৱাই পৰঠা বনাইছোঁ পৰঠা দি চাহ খাম এতিয়া চাহ খাই আহি আছোঁ বজাৰ আনিছে কি বজাৰ আনিছে দেখাই আছোঁ কামো কৰা নাই বিছনা টিছনাবিলাক তুলিম বিছনা টিছনাবিলাক ঝাৰু মাৰিম ঘৰৰ ঝাৰু মাৰিম আহি আছোঁ অলপ পিছত হাই গাইজ চাহ খালোঁ চাহ খাই ঘৰটো ঝাৰি ল'লোঁ বিছনাবিলাক ঝাৰি ল'লোঁ চাদৰবিলাক পাল্টাই দিলোঁ কাৰণ এদিন দুদিন হ'লে মই পাল্টাই দিওঁ নহ'লে ভাল নালাগে আৰু এতিয়া পাকঘৰত যাম আহক বজাৰ আনিছে কি বজাৰ আনিছে একদম সৰু সৰু মাছ এদিন খাই ভাল পাইছে নহয় আকৌ লৈ আহিছে এইটো হৈছে চেলা মাছ এইখিনি কাটি লৈছোঁ এইটো হৈছে বাহু মাছ দুটাই লৈ আহিছে এতিয়া এইটো বনাম বাহু মাছ বনাম এইবিলাক দি তিতা কেৰেলা আৰু পটল হাজবেণ্ডে খাব মইতো খাব নোৱাৰি এইবিলাক তিতা লাগে নহয় আপোনালোকে খাব পাৰে নে নোৱাৰে কমেণ্টত জনাবচোন তিতা কেৰেলা মই নাখাওঁ আৰু এইটো চৰচৰি বনাম বেঙেনা দি এইখিনি কাটি কুটি ল'ম মাছখিনি কাটোতে ইমান সময় লাগিল নহয় বাপৰে বাপ দুই এটা কাঁহী বাটি আছে ধুই ল'ম ধুই মাছকেইটা ধুই চব্জি কাটি আহি আছোঁ পলকটো কিন্তু আপোনালোকে চাই থাকক আৰু বতৰ দেখিছেনে অলপ অলপকৈ বৰষুণ পৰি আছে বাহিৰৰ ভিউ আৰু ল'ৰা নাই ল'ৰা আজি ছানডে ওলাই গৈছে ক'তবা ফুৰিবলৈ তাৰ ফ্ৰেণ্ডৰ ঘৰত গৈছে এনেকুৱা বতৰ থাকিলেও ভাল লাগে মানে বতাহ অলপ অলপ বতাহ দিয়ে অলপ অলপ বৰষুণ মোৰ কাৰণে ভাল বেলেগৰ কাৰণে নহয় বেলেগৰ অসুবিধাই হ'ব পাৰে মোৰ ঘৰতে কাৰণে অসুবিধা নাই ইমান এটা এতিয়া এইবিলাক ধুই লওঁ তাৰপিছত মাছখিনি ধুই ল'ম চব্জি কাটি ল'ম আহি আছোঁ বাকি কামখিনি হ'ল ৰান্ধা বাঢ়াখিনি বাকী আছে এতিয়া 12টামান পাৰ হৈ গ'ল দেখিছেনে সৰু মাছখিনি কাটোতে ইমান সময় লাগিল এতিয়া মই চৰচৰি বনাই আছোঁ ৰচুন বাটা জিৰা বাটা এইবিলাক দি কেঁচা জলকীয়া পিঁয়াজ আৰু কেঁচা তেল দি একেবাৰে হাতেৰে মাখি চিকি একেবাৰে চৰচৰি বনাই আছোঁ এনেকুৱা চৰচৰি কোনে কোনে ভাল পায় কমেণ্টত জনাবচোন মই কিন্তু খুবেই ভাল পাওঁ আৰু এইটো নহয় তিতা কেৰেলা পটল কাটি ল'লোঁ হাজবেণ্ডৰ পচন্দৰ বনাম তাই খাব খুজিছে বাহু মাছ দি তিতা চিতা মই নাখাওঁ নহয় তাৰ কাৰণে বনাই দিম বহুত দিন ধৰি খাবলৈ খোজে আজি ভাবিছোঁ বনাই দিম তিতা কেৰেলা নহয় হাজবেণ্ডৰ পচন্দৰ হয় এয়া হৈ গ'ল চৰচৰি হৈ গ'ল মাছো ভাজি ল'লোঁ এতিয়া তিতা কেৰেলাটো বনাই আছোঁ আৰু মাছখিনি খালি বনাই দিম চৰচৰি বেঙেনা খাব নোখোজে হাজবেণ্ডে সেইকাৰণে লৈছোঁ আৰু চব্জিবিলাক আজৰাই কেৰাহীবিলাক একদম ঘঁহি ল'লোঁ আৰু চব্জিবিলাক আজৰাই থৈছোঁ ইয়াতে প্লেটত এইটো হৈছে চৰচৰি মাছৰ চৰচৰি কিমান ধুনীয়া হৈছে নহয় আৰু এইটো হৈছে তিতা কেৰেলা ভাত কেৰেলা নহয় তিতা কেৰেলা আৰু পটল দি মাছ বনাইছোঁ এইটো এটা চব্জি আৰু এইটো মাছ ফ্ৰাই আছে লগতে তিয়হ কাটা আছে গেছৰ চৌকা ঠৌকাবিলাক গোটেই ধুই চুই লৈছোঁ গেছ টেছ চাফা কৰি ল'লোঁ এইখিনি নহয় মই দুপৰীয়া ডেইলি কৰোঁ মোৰ ৰান্ধা বাঢ়া হ'লে মই এইখিনি কৰি লওঁ ডেইলি মোৰ এইটো কাম আৰু বতৰ দেখিছেনে অলপ অলপ পানী পৰি আছে মই কিন্তু এতিয়াও ভাত খোৱা নাই গাঁৱত হোৱা নাই কাৰণ কেইটামান কাপোৰ চাপোৰ আছে ধুই গা চা ধুম আৰু কাপোৰ তিয়াই থৈছোঁ বাথৰুমত দেখিছেনে এতিয়া এইকেইটা ল'ৰাৰ কাপোৰ আছে এটা বেড কভাৰ আছে ধুই চুই গা চা ধুই আহি আছোঁ ভাত খোৱা নাই এতিয়াও কেইটা বাজে আহক দেখাই আছোঁ 3টা বাজিবই হ'ল ঘৰৰ কাম কৰোঁতে নহয় ইমান দেৰি হয় আৰু আগবেলা নহয় ইমান মানে এলাহ লাগে নহয় কাম চাম কৰিবলৈ মন নাযায় ইমান এটা তেনেহ'লে আহি আছোঁ অলপ পিছত গাইজ 4টা বাজিব হ'ল দেখিছেনে এতিয়াহে মই ভাত খাম দুপৰীয়াৰ ভাত লৈছোঁ মাছৰ চৰচৰি মাছ ফ্ৰাই আৰু তিয়হ লৈছোঁ এইখিনি দিয়ে খাম তিতা কেৰেলা আৰু নাখাওঁ তিতা লাগিব পায় সেইকাৰণে মই নাখাওঁ এনে ভাজি হ'লে খাওঁ মাছ টাছ দি বনালে নাখাওঁ এতিয়া ভাতকেইটা খাই আহি আছোঁ হাই গাইজ ভাত চাত খালোঁ খাই লৈ এতিয়া 5টামান বাজে যাব ওলাইছোঁ অলপ পাৰ্লাৰত কাৰণ দেখিছেনে কেনেকুৱা অৱস্থা হৈছে থ্ৰেডিং কৰিবলৈ অলপ গৈ আছোঁ আৰু বহুদিন পিছত 2-3 মাহ হ'ল যোৱা নাই
আৰু এইটো কাপোৰে পিন্ধিছোঁ, এতিয়াও ধোৱা নাই কাপোৰযোৰ। আজি পিন্ধি চিন্ধি ধুই দিম আৰু বৰষুণৰ বতৰ সেইকাৰণে। তেনেহ'লে বলক দেখাই আছোঁ যাই পেলাই। তাৰ আগতে চাদৰ ওপৰত আহিলোঁ, কেইটামান শুকান কাপোৰ আছে তুলি থৈ যাম। ল'ৰাৰ ভৰসাটো আৰু থোৱা নাযায়, কাপোৰকেইটা তুলি থৈ যাওঁ। গোটেইকেইটা নহয়, দুটা এটা শুকান আছে তুলি থৈ যাম। আৰু দেখিছেনে বতৰ কিমান ধুনীয়া দেখা গৈ আছে চাদৰ ওপৰত। কওঁতে পানী আহি গ'ল, অলপ অলপ পানী পৰি আছে। চলালোঁ ঠিকে, কিন্তু এটা টটো পোৱা নাযায় ইয়াত। চাওঁ টটো আছেনে নাই। আছে, আহি আছে এটা টটো পালোঁ আজি, পটককৈ এটা টটো পালোঁ। টটো দি আহিলোঁ, আছে না নাই সংগীতা দি আহক দেখাই আছোঁ। সংগীতা দি আছে না নাই ক'ব নোৱাৰোঁ, ভিতৰত চাইহে গম পাম। আহি পেলাই চাওঁ ইমান মানুহ আহিছে নহয়। মই শেষত পৰিছোঁ, এতিয়া কামখিনি কৰিম। আহিবলৈ সময় নহয়, আজি সময় ওলাই আহিলোঁ, কাৰণ আহিবলৈ নহয় ইমান এলাহ লাগে। থ্ৰেডিং কৰিলোঁ, কাম হৈ গ'ল আৰু এতিয়া ঘৰত যাম। সন্ধিয়া হৈ গ'ল, আহি চাওঁ ইমান মানুহ আহিছে, সেইকাৰণে বহি আছিলোঁ অলপ টাইম। আহক দেখাই আছোঁ ঘূৰাই। এইটো পাৰ্লাৰতে আহোঁ, দেখিছেনে বহুত মানুহ আছিল, এতিয়া গৈছে, ময়ে লাষ্ট কৰিলোঁ। ঘৰত যাই দেখাই আছোঁ। এতিয়া হৈ গ'ল মোৰ, আৰু এতিয়া ঘৰলৈ যাম, দেখিছেনে। আৰু তাই বন্ধ কৰি আছে, একেলগে যাম, সংগীতা দি আমি একেলগে যাম। ঘৰত আহিলোঁ, আহি পেলাই চাহ খালোঁ। চাহ খোৱা নাই, চাহ বনাই আছোঁ, চাহ খাম এতিয়া। চাহ খাই কিন্তু মেলাৰ ভিডিঅ'টো দিলোঁ আপোনালোকক। এইটো মেলাৰ ভিডিঅ' কিন্তু মোৰ 4 দিন আগৰ ভিডিঅ' হয়। পানী চাব যে গৈছিলোঁ সেইদিনাৰ ভিডিঅ' হয়, বেছি ডাঙৰ হয় কাৰণে মই দিয়া নাই। আজি এইটোৰ লগত লগ লগাই দিলোঁ। 4 দিনৰ ভিডিঅ' হয়। আমাৰ ইয়াত মেলা আহিছে, চাবলৈ গৈছিলোঁ, দেখিছেনে কিমান ধুনীয়া ধুনীয়া বেলেগ বেলেগ বস্তু আহিছে। এইবাৰ এইবিলাক হৈছে সৰু বাচ্চাৰ নাগৰতলা আহিছে, আৰু কাপোৰ বহুত ধুনীয়া ধুনীয়া কাপোৰ আহিছে, বাচ্চাৰ বস্তু বহুত আহিছে। খোৱা একেবাৰে পিঠা চিঠা বনোৱা আহিছে, কাণৰ ফুলি থুলি ইমান ধুনীয়া ধুনীয়া বস্তু আহিছে নহয়। আৰু ৰিকিহঁতো গৈছিল, সিহঁতো গৈছিল, ময়ো গৈছিলোঁ একেলগে। কৈছোঁ নহয় 4 দিন আগৰ ভিডিঅ'। আপোনালোকে কিন্তু ব্লগটো শেষলৈকে চাওক, স্কিপ নকৰিব। আৰু নতুন নতুন ব্লগ যোনে চাই প্লিজ এটাকৈ ছাবস্ক্ৰাইব মাৰি দিব। বস্তুবিলাক চাওক কিমান ধুনীয়া ধুনীয়া। ঘৰ আহি পালোঁ, ব্লগটো ইয়াতে শেষ কৰিম। বহুত ডাঙৰ হৈ গ'ল কাৰণ বহুত ঘূৰা ঘূৰি কৰিলোঁ। এতিয়াৰ কাৰণে বাই বাই, আকৌ নেক্সট ব্লগত আহি আছোঁ।